অসমবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছো। গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত 80%তকৈও অধিক ভোটদান প্ৰথম দুটা পৰ্যায়ত কৰা হ'ল। আজিও মই বিশ্বাস কৰোঁ যে 80% প্ৰতিযোগিতা হৈ ৰ'ল, তাতকৈ ওপৰত কোনো ঘটনা নহ'ল। অসমৰ কাৰণে ই শুভ লক্ষণ। অসমৰ মানুহে যে অতি মেচিয়ৰ্ডলি ডেমক্ৰেচিত যোগদান কৰিব পাৰে, গণতন্ত্ৰক এটা উৎসৱলৈ ৰূপান্তৰ কৰিব পাৰে, তাক তিনিটা পৰ্যায়ৰ ভোটদানে প্ৰমাণ কৰিলে। মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছো। চক এতিয়াতো EVMত সোমাই গ'ল, এতিয়া আৰু এইবিলাক হিচাপ আপোনালোকে কৰক। মই 9 তাৰিখৰ পৰা অসমৰ বাহিৰত কেম্পেইনত যাব লাগে। হিচাপ নিকাচ আপোনালোকৰ ওপৰত মই এৰি দিছো। I think Assam has witnessed a huge turnout. There are huge euphoria among the first-time voters. Development in last 1 decade. We want to continue with that. EVMত মানুহে যি কৰিব লাগে কৰি দিলে, এতিয়া আৰু পিছত লগালগি কৰি থাকি লাভ নাই। মই বক্সটো বদলাব পাৰিম নেকি? যিটো সোমাই গ'ল ফলাফলৰ দুদিন আগত কৈ দিম। আৰু এতিয়া আমি অসমৰ বাহিৰত অলপ মোক কেম্পেইনৰ দায়িত্ব দিছে। 9 তাৰিখে উৰিষ্যা, 10 তাৰিখে বেংগল, 11 তাৰিখে অন্ধ্ৰপ্ৰদেশ। গতিকে মই মোৰ দায়িত্ব পালন কৰোঁ। অসমত এই অধ্যায়টো সুন্দৰভাৱে সামৰণি পৰিল। গণতন্ত্ৰৰ এটা ডাঙৰ উৎসৱ। ময়ো ভোটদান কৰিলোঁ মনৰ আনন্দত। গতিকে এতিয়া আৰু অমুকে ইমান পাব, তমুকে ইমান পাব, এইবোৰ EVMত থাকক। ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ দুদিন আগতে মই মোৰ কথাখিনি ক'ম। আৰু মানুহে, মই এটাই জানো যে মানুহে উন্নয়ন আৰু বিকাশৰ কাৰণে ভোট দিছে। বহুদিনৰ মূৰত সদায় পদুমক দিওঁ, এইবাৰ পদুমক ভোট দিব পৰা নাই, কাৰণ পদুম চিন বেলটত নাই। Assam has completed its duty. We have over with the voting. Now next 4 phases, there will be crucial voting in Bihar, UP, Andhra Pradesh. So all the phases will have its own importance and significance. But we are happy the way we are progressing. I mean, on 9th I have been asked to go to Orissa. 10th I will be in Bengal. 11th I will be in Telangana. So like that, I'll keep on moving from one state to another. And the campaign schedule will be decided by the party. We have no control over that. Voting আছে, ধুনীয়াকৈ ভোটিং হৈ গ'ল। কতো এটা গণ্ডগোল নাই, কতো অভিযোগ নাই, কতো প্ৰতি অভিযোগ নাই, ৰিপুলিং নাই। অসমে গণতন্ত্ৰৰ এই উৎসৱত এটা সুন্দৰভাৱে নিজৰ দায়িত্ব পালন কৰিলে। মই অসমবাসীক মোৰ অন্তৰৰ গভীৰতম কৃতজ্ঞতা জনাইছো।